লোচন দাসক দিয়া হ'ল শেহতীয়াকৈ দেখিবলৈ পোৱা গ'ল আপুনি নমিনেশ্যন পেপাৰো সংগ্ৰহ কৰিলে তো এতিয়া আপোনাৰ পৰিকল্পনা বা আপুনি কি সিদ্ধান্ত ল'ব? নাই মই বিজেপি এৰাত নাই, আমি বিজেপি পুৰণা মানুহ আকৌ পুনৰ গঠন কৰিম দৰকাৰ হ'ল বিজেপি নতুনকে। হয় 23 মেৰ পাছত আমি আকৌ পুৰণা মানুহ ইমান আছে যিবিলাক বঞ্চিত লাঞ্ছিত হৈ আছে তেওঁলোকক লৈ আকৌ নতুনকে দল আমি সক্ৰিয় কৰিম অসমত গ্ৰাছৰুটত গৈ। এতিয়া ক'তো কণ্টেষ্ট নকৰো, কোনো দল জইন নকৰো। এতিয়া বিজেপিতে আছো। মোৰ ঘৰ এতিয়া বাটৰ ফটো আছে, আদৰণি ফটো আছে, লালকৃষ্ণ আদৰণি ফটো আছে, আৰু আপোনাৰ দীনদয়াল উপাধ্যায়, শ্যামা মুখাৰ্জী, মোদীজী ফটো, অমিত শ্বাহৰ ফটো এতিয়া মই ৰাখিছো। ফটো যোৱাত নাই। আচ্ছা 23 মেৰ পিছত কি হ'ব পাৰে? 23 মেৰ পিছত ডিচাইড কৰিম কেনেকৈ হয়। এতিয়া পুৰণা মানুহ চবৰ লগত আলোচনা কৰিম। বিজেপি যিবিলাক আছে পুৰণা মানুহ আজি 25-30 বছৰ পৰা খাটি আছে, 40 বছৰ 10 বছৰ পৰা খাটি আছে, সবেতো লৈ যেনে কামাখ্যা দাস আছে, ৰমেন ডেকা জি আছে, ৰাজীৱ মহাই আছে, পুৰণা মানুহ বিজয় চক্ৰৱৰ্তী জি আছে, সৌমেন্দ্ৰ প্ৰকাশ আছে, পুৰণা মানুহ যিমান আছে চিনিয়ৰ মানুহ বিজেপি যিবিলাকে চেক্ৰিফাইচ কৰি বিজেপি 7জন MP জিকালে, সাংসদ জিকালে, 2টা সাংসদ চিট আমি একদম কম ভোটেৰে হাৰিলো। আৰু আপোনাৰ কি কয় 69টা চিট আমি তেতিয়া ফাৰ্ষ্ট পজিশ্যন পাইছিলো। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নাছিলে তেতিয়া, BPF এলায়েন্স আছিলে। আৰু 23খন আসনত আমি ছেকেণ্ড পজিশ্যন পাইছিলো সংসদীয় নিৰ্বাচনত 2014 চনত। 23খন মতলব এছেম্বলি সেগমেন্ট বিধানসভা সমষ্টিত 92 আমাৰ দবদবা আছিলে। গতিকে সেই হিচাপে আমি পাৰ্টিক আকৌ ৰিকনষ্টিটিউট কৰিম। আমি চাই লওঁ 23 মেত কি হয় ৰিজাল্ট, ক'ত যায়, কি হয় পানী ক'ত যায়। তাৰপিছত আকৌ কিন্তু বিজেপি এতিয়া এৰাত নাই। এতিয়া মই ৰাতিপুৱা উঠি সদায় অটল বাজপেয়ী, শ্যামা মুখাৰ্জী, দীনদয়াল উপাধ্যায়, আদৱানীৰ এতিয়া ফটো ফুল দিয়া কথা বুজা নাই। গতিকে মই এতিয়া বিজেপিত আছো। আৰু প্ৰধানমন্ত্ৰীয়ে যিহেতু মোৰ ৰিজিগনেশ্যনটো একচেপ্ট নকৰিলে, মই খালি কৈ পাইছো আপোনাৰ ৰিজিগনেশ্যন লেটাৰটো পাইছো বুলি ক'লে, আৰু একো নকৰিলে। এতিয়া যিহেতু হিমন্ত বিশ্ব শৰ্মা তেজপুৰত খেলাৰ কথা আছিলে, তেখেতে তেজপুৰত তেখেতক প্ৰাৰ্থিত্ব দিয়া নহ'ল। হিমন্ত বিশ্ব শৰ্মাৰে এজন ঘনিষ্ঠ বা তেওঁৰে দাদা ব্ৰিগেডৰ এজন পল্লৱ লোচন দাসক দিয়া হ'ল। এয়া আওপকীয়াকৈ হিমন্ত বিশ্ব শৰ্মাৰে এটা চক্ৰান্ত বুলি আপুনি ভাবে নেকি, বা হিমন্ত বিশ্ব শৰ্মাৰে হেঁচাত দিয়া হ'ল? কাৰো হিমন্ত বিশ্ব শৰ্মা বা কাৰো চক্ৰান্ত নাই, সময়ৰ চক্ৰান্ত। সময় ডিচাইড কৰিব, টাইম চেঞ্জেছ। আজি যাৰ লগত আপোনাৰ বেয়া আছে কালি ভাল হ'ব। মানুহ মন হ'ল পানীৰ দৰে, আজি যিফালে আপোনাৰ কি কয় জাল থাকে এফালে বৈ যায়। গতিকে একো নাই, টাইম চেঞ্জেছ, হিউমেন মাইণ্ড চেঞ্জেছ, একো নাই। চাম সময়টো মই কম 23 মেৰ পাছত ৰিজাল্টৰ দিনৰ পাছত 24 মেৰ পৰা আমি আৰু মোৰ ছোৱালীৰ জন্মদিন আছে 26 মে, সেইদিনা আমি ফাইনেল ডিচিশ্যন ল'ম। আপুনি ইতিমধ্যে কৈছে যে 23 মেৰ পিছত হিমন্ত বিশ্ব শৰ্মা বিজেপিত নাথাকিব পাৰে নেকি, এনেকুৱা? এইটোতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জানিব, আৰু আপোনাৰ সময়ে গম পাব, আৰু ভগৱানে জানিব কি হয়। ৰিজাল্টৰ ওপৰত ডিপেণ্ড কৰিব তেখেতৰো ফিউচাৰ, আমাৰো ফিউচাৰ, ভৱিষ্যত। আপুনি যিহেতু তেজপুৰ সমষ্টিৰ কাৰণে মনোনয়ন পত্ৰ সংগ্ৰহ কৰিছে, এতিয়া আপুনি তেজপুৰত প্ৰতিদ্বন্দ্বিতা কৰিব নে নকৰে? নাই নকৰো। মই তেজপুৰ ৰাইজৰ লগত থাকিম। অসমৰ ৰাইজৰ লগত থাকিম। চাওক, আজি মই প্ৰপ'জেল দিছো, যোৱাকালি আহি দাৰ্জিলিঙৰ পৰা বিজেপি ডিষ্ট্ৰিক্ট আৰু কি কয় 3টা ডিষ্ট্ৰিক্টৰে কালিম্পং, দাৰ্জিলিং ডিষ্ট্ৰিক্টৰ, শিলগড়ি 26জনৰ আহি মই যোৱাকালি প্ৰপ'জেল দিলো চেণ্টাৰতো দৰখাস্ত দি গৈছে আৰ্টি শৰ্মাক, আমি দাৰ্জিলিঙত খেলাম। আমাৰ লোকেল মানুহ লাগে, আমাৰতো গোচা লাগে, আৰু তাত বাহিৰৰ মানুহ একচেপ্ট নকৰো। 15 বছৰ বাহিৰৰ মানুহ উলিও এতিয়া একচেপ্ট নকৰো বুলি দৰখাস্ত দিলে, মোক ক'লে আপুনি উঠিব লাগিব। আজি প্ৰেছাৰ দি আছে, তাৰ পৰা বিভিন্ন দল সংগঠনে ফোন কৰি আছে মোক কণ্টিনিউছলি, আপুনি অসমত চিট নাপালে, টিকেট নাপালে আপুনি দাৰ্জিলিঙত খেলক, আমি যাম। 4000 গাড়ী আপনার কাছে রেডি আছে, জালপাইগুড়ি বা বাগডোগরাত আমি এখানে 4000 গাড়ী আমি পছন্দ করে নিলাম। বলি ন অসমৰ ৰাইজক, বিশেষকৈ মই সমষ্টিৰ ৰাইজক আই লাভ আছাম, মোৰ এপ্লাই ইয়াতে আছিলে,
I love Assam. I love the constituency. I love my people.